হয় নিশ্চয়কৈ মই বৰ্তমান উপস্থিত আছোঁ এটা বাসগৃহৰ সন্মুখত আৰু যিটো বাসগৃহ 38 বছৰ ধৰি অব্যৱহৃত অৱস্থাত আছে আৰু সেই বাসগৃহটো মোৰ সহযোগীক প্ৰথমে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইটো হৈছে নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ যি চৰকাৰী বাসগৃহ, সেই বাসগৃহটো দেখিবলৈ পোৱা গৈছে যে 38টাকৈ বছৰ ধৰি এনেদৰেই পৰিত্যক্ত অৱস্থাত পৰি থকা পৰিলক্ষিত হৈছে। কিয়নো যোৱা 38টা বছৰে ইয়াত কোনো ধৰণৰ এজনো আজি যুটীয়া স্বাস্থ্য বিভাগৰ যি সঞ্চালক আছে সেই সঞ্চালক ইতিমধ্যে ইয়াত থকা নাই আৰু যি 38টাকৈ বছৰ ধৰি ইয়াত অব্যৱহৃত অৱস্থাত আছে এই বাসগৃহটি। আৰু এই বাসগৃহটোৰ আছে নগাঁও নেহৰুবালিৰ সমীপত বাসগৃহটো আছে আৰু এই বাসগৃহটোত বছৰ বছৰ ধৰি এনেদৰে দেখিবলৈ পোৱা গৈছে যে জহি খহি যোৱা পৰিলক্ষিত হৈছে। এনেদৰে নগাঁও জিলা স্বাস্থ্য বিভাগৰ যি যুটীয়া সঞ্চালকৰ যি বাসগৃহ সেই বাসগৃহটি এনেদৰে পৰি ৰখা পৰিলক্ষিত হৈছে। আপুনি যদি চাৰিওকাষে চায় তেতিয়া লাগিব হাবি জংঘলেৰে ভৰি পৰা পৰিলক্ষিত হৈছে আৰু সচেতন মহলে দাবী কৰিছে যে এই বাসগৃহটি অতি সোনকালে পুনৰ নিৰ্মাণ কৰিব লাগে আৰু ব্যৱহাৰ উপযোগী কৰিব লাগে। তাৰ সমান্তৰালকৈ যদি আপুনি চায় তেতিয়া দেখিব চাৰিওকাণে কিছু চৰকাৰী কিছুমান বাহন, সেই বাহনসমূহো এনেদৰে বেয়া হোৱাৰ পাছতে ইয়াত ৰখা হয় আৰু সেই ৰখাৰ পাছতে কোনো ভাল কৰাৰ ব্যৱস্থা কৰা নহয়। তাৰ পাছতে এই গোটেইসমূহ বাহন জহি খহি যোৱা পৰিলক্ষিত হয়। ইয়াতে এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগ কৰা হৈছিল যদিও তেওঁ এই যি ভাঙি যোৱা যি জহি খহি যোৱা ঘৰটিত থাকিবলৈ কিছু ৰাতি অকলশৰে থাকিবলগীয়া হয়। তাৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গৈছে ইয়াত যি বজাৰ আছে সেই বজাৰৰ ওচৰৰ যি লোকসকল আছে লোকসকলে ইয়াত মলমূত্ৰ ত্যাগ কৰাৰ বাবেহে যে এই ঘৰটি আছে তেনেধৰণৰ অৱস্থা হৈছে। এম্বুলেঞ্চো আছে, এম্বুলেঞ্চসমূহ এনেদৰে যি দুৰ্ঘটনা পতিত হয় আৰু পতিত হোৱাৰ পাছতো যে চৰকাৰে কোনো কাণসাৰ নকৰে আৰু এনেদৰে আনি ইয়াতে জমা কৰি ৰাখি ইয়াতে জহি খহি যাবৰ বাবে দিয়ে। স্বাস্থ্য বিভাগে কেতবোৰ সামগ্ৰী জমা কৰি ৰাখিছিল যদিও এই বাসগৃহটো কিন্তু এতিয়া সম্পূৰ্ণৰূপে খালী হৈ পৰিছে আৰু চাৰিওকাষে যদি আপুনি চাই দেখিব যে বাউণ্ডেৰী ৱাল মৰা আছে, কিন্তু ৱাল মৰাৰ পাছতো এখন গেট আছে যিখন গেট ভাঙি ছিঙি গৈছে আৰু সেই গেটখন ইতিমধ্যে প্ৰত্যেক দিনে এনেদৰে খোলা থাকে আৰু সেইবাবে যিসমূহ লোক আহে সেই লোকসকলে ইয়াতে মলমূত্ৰ ত্যাগ কৰাৰ দেখিবলৈ পোৱা যায়। বহু মূল্যৱান যি চৰকাৰী এই বাসগৃহসমূহ চৰকাৰে কি কাৰণত এনেদৰে পেলাই ৰখা হৈছে, কি কাৰণত এনেদৰে ঠিক নকৰা হৈছে তাৰ বাবে যি সচেতন মহল আছে সেই সচেতন মহলে বহু প্ৰতিক্ৰিয়া দিয়া পৰিলক্ষিত হৈছে। 38টা বছৰ ধৰি যি কাৰ্যকাল কৰি থকা যি নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ যি এই বাসগৃহটি এনেদৰে পৰি থকা পৰিলক্ষিত হৈছে। আমি নগাঁৱৰ বিভিন্নজন সচেতন মহলৰ যি ব্যক্তি আছে সেই ব্যক্তিসকলে কৈছে যে পুনৰ এই ঘৰটি নিৰ্মাণ কৰিব লাগে আৰু সেই নিৰ্মাণ কৰি যি যুটীয় সঞ্চালক আছে সঞ্চালকৰ গতাই দিবলৈ অনুৰোধ জনাইছে। কিয়নো এই ঘৰটো ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যিসকলে ড্ৰাগছ সেৱন কৰে, যিসকলকে অপকৰ্ম কৰে তেওঁলোকৰ বাবেহে যে এই বৰ্তমান এই গৃহটি পৰি ৰৈছে আৰু ইয়াতে দেখিবলৈ পাব যে বিভিন্ন জীৱ জন্তু ইয়াতে বাসস্থানহে হৈ পৰিছে। সেইবাবে যি সচেতন মহল আছে সচেতন মহলে বাৰে বাৰে অনুৰোধ জনাইছে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীগৰাকীক যে এই বাসগৃহটি পুনৰ নিৰ্মাণ কৰি ব্যৱহাৰ উপযোগী কৰি তুলিবৰ বাবে। আচলতে নগাঁও স্বাস্থ্য বিভাগৰ বহুত আজব কিছুমান খবৰ আমি জানো আৰু বিশেষকৈ যুটীয়া স্বাস্থ্য সঞ্চালকৰ যিটো বাসভৱন সেই বাসভৱনটো আজিৰ পৰা প্ৰায় 40 বছৰৰ আগতে আমি এদিন তাৰে এজন জইণ্ট ডাইৰেক্টৰ আছিলে, সেই জইণ্ট ডাইৰেক্টৰজনৰ লগত আমি দুদিনমান বহি তেখেতে মাতিছিলে নিউজ সংক্ৰান্তত আমি গৈছিলোঁ আৰু তাৰ পিছৰ পৰাই তেখেত যোৱাৰ পিছৰ পৰাই সেইটো মানে ব্যৱহাৰৰ উপযোগী হৈ থকা নাই আৰু বহুত তাতে মানে এতিয়া সাপে বেঙে বাহ কৰিছে আৰু বিভিন্ন ধৰণৰ চৰাই চিৰিকটি তাতে থাকে যিবিলাক আমাৰ মানে স্বাস্থ্যৰ পক্ষে মানে অনুকূল নহয়। আৰু ইয়াৰ লগে লগে তাতে প্ৰায় 30-35খনমান গাড়ী স্বাস্থ্য বিভাগৰ অকণমান বেয়া গাড়ী, কোনোবা এখন গাড়ীৰ ধৰা টায়াৰটো বেয়া, কোনোবা এখনৰ অকণমান কিবা এটা প্ৰব্লেম হৈছে ইঞ্জিনৰ, সেইবিলাক আনি তাতে পেলাই থৈ দিছে। আচলতে সেইবিলাক গাড়ী তেওঁলোকে চলাব পাৰে ৰিপেয়াৰিং কৰি পেলাই, কিন্তু এতিয়া গভৰ্ণমেণ্টৰ কথা তেওঁলোকে বোধহয় সদায় মানে বেয়া বুলি কৈ থাকে আৰু বেয়া বুলি কোৱাৰ ভিতৰত গভৰ্ণমেণ্টে নতুন গাড়ী দি আছে। কিন্তু তাতে যিমানখিনি মাটি আছে সেই মাটিখিনি যদি চৰকাৰে ইউটিলাইজ কৰে তেনেহ'লে ডাঙৰ মানে বিল্ডিং বনাব পাৰে। আৰু আমাৰ নগাঁৱত দেখিছোঁ বহুত গভৰ্ণমেণ্টৰ অফিচ মানে ৰেণ্টত আছে, মানে
গতিকে সেই ৰেণ্টবিলাকৰ পৰা মানে পৰিত্ৰাণ পাবৰ কাৰণে চৰকাৰৰ পুঁজি টনকিয়াল কৰিবৰ কাৰণে তাতে বিভিন্ন ধৰণৰ বিল্ডিং বনায়, তাতে এটা ডাঙৰ এটা মানে হেৰি কৰিব পাৰে, এটা মানে কেম্পাছ বনাব পাৰে, কিন্তু তাকে নকৰি সেই পেলাই থৈ দিছে। আৰু তাতে এতিয়া মানে আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ধৰণৰ ল'ৰাই তাতে গৈ পেলাই ড্ৰাগছ খায়, মদ খায়, বিভিন্ন ধৰণৰ মানে অসামাজিক কামবিলাক তাৰ পৰা হৈ আছে। গতিকে ইমান আমাৰ নগাঁৱৰ ওচৰতে সেই পৌৰসভাই বনাই দিয়া এখন মানে ৱাকিং জোন এটাও আছে, সেই ৱাকিং জোনটোৰ পৰা মানুহবিলাকে দেখা পাই থাকে, কিন্তু মানে কোনেও সেইবিলাক খিয়াল কৰা নাই। আৰু আপোনালোকৰ চেনেলত যিটো এতিয়া নিউজ কৰিছে, মই সঁচাকৈ আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণৰ নিউজেহে আচলতে নগাঁৱৰ আচল ৰূপটো আমি দেখা পাইছোঁ। আৰু 2 নম্বৰ কথা যে এতিয়া ড্ৰাগছ হওক বা মদে হওক বা বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপবিলাক ৰোধ কৰাৰ ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসনে কিমান দূৰ কাম মানে কৰিব পাৰিছে সেইটো আমি ক'বলৈ যোৱা নাই, কিন্তু নগাঁৱত কিন্তু ড্ৰাগছৰ বেহাটো বৰ বেছিকৈ চলি আছে। আৰু সেই অঞ্চলবিলাকত যিবিলাক এতিয়া পৰিত্যক্ত জেগা, সেই পৰিত্যক্ত জেগাবিলাকত মানে বিভিন্ন ধৰণৰ অসামাজিক কাম কাজবিলাক হৈ থকা আমি দেখিবলৈ পাইছোঁ। আৰু এই আপাহতে আমি অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰীক আমি অনুৰোধ কৰিছোঁ যে এই যিটো বিল্ডিং আছে, এই বিল্ডিংটো অচিৰেই মানে নতুনকৈ তাতে যাতে এটা বিল্ডিং বনায় আৰু তাত যিবিলাক গাড়ী মটৰ আছে, সেই গাড়ী মটৰবিলাক তাৰ পৰা আঁতৰাই এই ড্ৰাগছৰ বেহাটোৰ পৰা যাতে ৰাইজক অলপ সকাহ কৰি দিয়ে, তাৰ বাবে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ।